Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আসাম পুলিচৰ যি পোষ্ট ওলাইছিলে 5000তকৈ বেছি সেইখিনি পোষ্টৰ কাৰণে ৰানিং বা ফিজিক্যাল টেষ্ট কনস্টেবল সকলৰ কাৰণে হেতু মে মাহত হ'ব বুলি চিফ মিনিষ্টাৰে কৈছে। আজি এখন মিটিং আছিলে ডিমা হাছাওত একেদিন তেওঁ গৈ আছে, কালি পৰহি এনেকৈ ডিমা হাছাওত চিফ মিনিষ্টাৰে বিভিন্ন ঠাইত ইলেকশ্যনৰ কাৰণে তেওঁলোকৰ ডিমা হাছাওৰ পৰিষদৰ ইলেকশ্যনৰ কাৰণে মিটিংবিলাক কৰি আছে আৰু সেই মিটিংবিলাকৰ মাজতে তেওঁ কিছুমান এনাউন্সমেণ্ট কৰি আছে তাৰ ডেভেলপমেণ্ট প্ৰজেক্টছ কিছুমান বা ৰাস্তা ঘাটক লৈ পেলাই আৰু ৰিক্ৰুটমেণ্টক লৈ পেলাইও কৰি আছে। তাতে ডিমা হাছাওত তেওঁ ষ্টেডিয়াম বনোৱাৰ কথা, কোচিং চেণ্টাৰ খোলাৰ কথা, চৰকাৰৰ ফালৰ পৰা সেইবিলাক কথা বিভিন্ন কথা কৈ আছে। তাৰ মাজতে তেওঁ ডিমা হাছাওৰ লাইচং বুলি এটা জেগা আছে, তাতে এখন ফিল্ডত আজি দুপৰীয়া মানে আবেলি সময়ত অলমষ্ট তাত ভাষণ দি থাকোঁতে সেই নিৰ্বাচনী সভা এখনত তেতিয়া তেখেতে কৈছে যে ইয়াতে যিসকলে ডিমা হাছাও জিলাৰ পুলিচত এপ্লাই কৰিছে, যিবিলাক 5000তছে বেছি পোষ্ট ওলাইছিলে কনষ্টেবল তাৰপিছত SI গোটেইবিলাক মিলাই পেলাই তাৰ কাৰণে ৰানিং মে মাহত হ'ব। গতিকে তেওঁলোকক ভালকৈ দৌৰি থাকিবলৈ কৈছে, প্ৰেক্টিছ কৰি থাকিবলৈ কৈছে এতিয়াৰ পৰা, ঠিক আছে। চ' ইয়াতে কোনো অফিচিয়েল নটিফিকেশ্যন যে মে মাহত হ'ব তেনেকুৱাকৈ অহা নাই বা ডেট সতে অহা নাই বা এডমিট ইমান তাৰিখে দিম তেনেকুৱা অফিচিয়েলি অহা নাই, কিন্তু চিফ মিনিষ্টাৰে নিজে সেইটো কথা কৈছে মে'ত হ'ব বুলি। ত' তেখেতে যদি কৈছে মে'ত হ'ব বুলি তেতিয়াহ'লে নিশ্চয় আমিও এতিয়া এক্সপেক্ট কৰিব পৰা মে'ত হৈছে, ঠিক আছে। বাকী কোনেও আগতীয়াকৈ কৈ দিব নোৱাৰে, সেইটো আমি যিমানে যি কৰিলেও মই আগতেও কৈছোঁ আমি এটা প্ৰেডিকশ্যন লগাব পাৰোঁ যিকোনো এটা বস্তুৰ, আমি কেতিয়াও কৈ দিব নোৱাৰোঁ। সেইটো যোনে অথৰিটিত থাকে, কামবোৰ কৰি থাকে, প্লেন কৰি থাকে, পৰীক্ষা কেনেকৈ পাতিব, কেতিয়া পাতিব, কি এডভাৰ্চিটিজ আছে, মানে প্ৰব্লেম কি হ'ব পাৰে, সেই মানুহখিনিহে এইবিলাক কথা গম পায়। আমি এনেই এটা কথা কৈ দিয়াটো ঠিক নহয় এতিয়া ইমান তাৰিখে হ'ব বা তেতিয়া হ'ব বুলি। চ' আমি লেটেষ্ট ইনফৰ্মেশ্যন যিটো পালোঁ এতিয়া সেইটো হ'ল মে'ত ৰানিং হ'ব বুলি কৈছে কনষ্টেবলখিনি, মানে পুলিচৰ বুলি কৈছে। চ' কনষ্টেবলৰে হ'ব, কাৰণ SIটো প্ৰথমে ৰানিং নহয়, SIটো প্ৰথমে ৰিটেন টেষ্ট হ'ব, তাৰপিছতহে ৰানিং হ'ব। কিন্তু কনষ্টেবলৰ যিহেতু ৰানিং আগতহে, গতিকে কনষ্টেবলৰে আমি বুলি ধৰিছোঁ মে মাহত ৰানিং হ'ব। এতিয়ালৈকে লেটেষ্ট আপডেট সেইটো। আৰু বহুতখিনি ক্ষেত্ৰত মই শুনিবলৈ পাইছিলোঁ যে বহুত ল'ৰা ছোৱালীয়ে জুলাইত যেতিয়া পৰীক্ষা হ'ব বুলি ক'লোঁ, ময়ো আপডেট কৰিছিলোঁ, ঠিক আছে। সেইটো চিফ মিনিষ্টাৰে নিজে দিয়ে এটা ষ্টেটমেণ্ট জাগিৰোডত, সেইটো যে জুলাইত পৰীক্ষা হ'ব পুলিচৰ। তো সেই বুলি কওঁতে বহুতে মই শুনা মতে গাঁওবিলাকত আমাৰ যিহেতু বহুত ল'ৰা ছোৱালী আছে যোনে চাই মোৰ ভিডিঅ' গাঁৱত, মোৰ কণ্টেক্ট আছে বহুতৰ লগত, তেওঁলোকে বহুতে কোৱা মতে যে মানে দৌৰাটো কমাই দিছিলে বহুতে এতিয়া, ঠিক আছে, অলপমান ডাউন হৈ গৈছিলে দৌৰাটো। গতিকে যাৰ হৈছিলে যদি কাৰোবাৰ এতিয়া সেইটো কৰিব নালাগে, চবেই ধুনীয়াকৈ দৌৰা কৰক। মে'ত হ'ব বুলি যিহেতু কৈছে, মই ভাবিছোঁ মে'তে সেইটো হ'ব, ঠিক আছে। মে'ত হোৱাৰ আৰু কাৰণ আছে, কাৰণ জুলাই হ'লেগৈ কি হ'ব, বৰষুণ দিব অলপ দিগদাৰ হ'ব। জুলাই হ'লেগৈ বেছি, মে'টো বৰষুণ দিয়া ষ্টাৰ্ট দিয়ে আমাৰ, কিন্তু জুলাইত আৰু বেছি হয়গৈ বৰষুণটো, গতিকে আৰু বেছি দিগদাৰ হ'ব, ঠিক আছে। মে'টো দিগদাৰ নহয় তেনেকুৱা নহয়। আমাৰ যেতিয়া আমি চাব ইনস্পেক্টৰ পৰীক্ষা দিছিলোঁ মই তেতিয়া 2022 চনৰ 24 এপ্ৰিলত পৰীক্ষা হৈছিলে, কেইদিনমান পাছত ৰিজাল্ট দিছিলে, তাৰপিছত মে' তেনেকুৱা সময়তে বহুত মানে সোনকালে ৰিজাল্টটো দিছিলে সেইবাৰ। তাৰপিছত মে' নে জুন এনেকুৱা সময়ত ফিজিকেল হৈছিলে। তো আমাৰ ফিজিকেলটো পিছুৱাই দিব লগা হৈছিলে, যিটো ডেট দিছিলে তাৰপিছত আৰু পিছুৱাই দিছিলেগৈ পিছত, দুবাৰ এডমিট কাৰ্ড ওলাইছিলে আমাৰ, কাৰণ বৰষুণ বহুত বেছি দিছিলে। সেইকাৰণে হয়তো মে'ত কৰিব বিচাৰিছে বা অকণমান আগতীয়াকৈ, আৰু ৰিটেনটো পিছত হ'ব। কিন্তু এতিয়া এইখিনিলৈকে ঠিক আছে, ফিজিকেল আপোনালোকে যোনে কৰি আছা চলাই থাকিবা, কোনোবাই যদি অকণমান কমাইছিলাও জুলাইত পৰীক্ষা বুলি, এতিয়া কমাব নালাগে, এইটো চেম স্পীডত কৰিব লাগে, ইনফেক্ট বেছি কৰিব লাগে। এতিয়া যদি আমি সময় লওঁ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 4 মাহ সময় আমাৰ হাতত আছে, ভালকৈ ৰানিং এইটো সময়ত কৰাৰ দৰকাৰ আছে। এইখিনিলৈকে ঠিক আছে, ফিজিকেলৰ কথা এইটো ঠিক আছে। কিন্তু তাৰ পিছৰ ষ্টেপটোৰ কথা বহুতেই পাহৰি যায়। মই ইমান পাইছোঁ, মোৰ নিজৰ ঘৰত আছে, মোৰ কাজিন আছে, মোৰ মামাৰ ল'ৰা আছে, যোনে ফিজিকেলৰ কাৰণেতো ডেইলি মই গ'লে ইভিনিং টাইমত লগ নাপাওঁ তাক, ফিল্ডত ষ্টেডিয়ামত থাকে মৰিগাঁৱত, ৰাতিপুৱা নাপাওঁ, 4টা বজাতে দৌৰিব যায়, চব ঠিক আছে। যদি 5টা কুৱেশ্যন সুধোঁ 5টাত 4টা এনচাৰ দিব নোৱাৰে, সৰু কুৱেশ্যন সুধিলোঁ, কিন্তু অকল ফিজিকেলিটো এক্সাম পাছ নকৰে, বহুত ৱেইটেজ আছে ৰিটেনটোত, হয়নে? এইটো এটা ডাঙৰ ভুল, ডাঙৰ মূৰ্খামি, যোনে ভালকৈ এইটো নপঢ়ে, ঠিক আছে। আৰু আজিকালি কি হৈছে, চাকৰিত ইমান ল'ৰা ছোৱালীয়ে পঢ়িছে, এতিয়া ADR কাৰণে বহুত ল'ৰা ছোৱালী পঢ়িলে, ঠিক আছে। আৰু ADRত এটা ভাল লেভেলৰ পেপাৰ এখন আহে, মানে কনষ্টেবলৰ লগত যদি মই কম্পেয়াৰ কৰোঁ, এখন ভাল লেভেলৰ পেপাৰ আহে ADRত, হয়নে? বা SIত, হয়নে নহয়? কনষ্টেবলৰ লেভেলতকৈ বহুত ভাল লেভেলৰ পেপাৰ আহে তাতে। তো যোনে সেইকেইটা পোষ্টত এপ্লাই কৰিছিলে বা পঢ়িছিলে, সেই ল'ৰা ছোৱালীখিনি কিন্তু এতিয়া তাত চাকৰি নোপোৱাৰ পিছত কনষ্টেবললৈ আহি আছে, যিহেতু কনষ্টেবলত পোষ্টখিনি আছে অলপমান। আৰু লগতে কনষ্টেবলত যিহেতু হেৰিও হয়, মানে তাতে দৰমহাও ভাল, অ'কে, যদিও 10 পাছ কৰিলে হয়, গ্ৰেড 3 হয় কনষ্টেবলটো, লগতে দৰমহাও ভাল, আৰু তাতে পেপাৰ ইজি আহে,
SI আৰু ADR লগত যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে তাতে এক্সামটোত কি হয় পেপাৰৰ লেভেলটো কম থাকে, ইমান টান পেপাৰ নাহে। যোনে SI এক্সাম দিছে ভালকৈ প্ৰিপেয়াৰ কৰি অলপ চলপৰ কাৰণে পোৱা নাই তাহাঁতৰ কাৰণে কনষ্টেবল পেপাৰখন পানী হৈ যায়। গতিকে সেইকাৰণে তেনে ক্ষেত্ৰত কি হয়গৈ কথাটো, যিসকলে অকল কনষ্টেবল টাৰ্গেট কৰি আছে বোলে অলপ দৌৰিম আৰু পঢ়া শুনা অলপ কৰিলে হৈ যাব, তাহাঁতৰ নহয়গৈ আল্টিমেটলি। অ'কে, কনষ্টেবলৰ কাৰণেও এতিয়া অলপ কষ্ট কৰিব লগা এটা কথা হৈছে। বেয়া কথা নহয়, ভাল কথা। কম্পিটিটিভ এটা পৰিৱেশ থাকিব লাগে, ভালতকৈ ভাল চোকাতকৈ চোকা ল'ৰা ছোৱালীবিলাক যাব লাগে, আমি সেইটোৱে বিচাৰোঁ। অ'কে, গতিকে এইখিনি হৈছে কথা। তাৰ কাৰণে আপোনালোকে মই কৈছোঁ পঢ়াটোতো গুৰুত্ব দিব লাগিব, কিন্তু সমানে ফিজিকেলত গুৰুত্ব দিয়াৰ লগে লগে। অ'কে, তো এইখিনি কৰি যাওক। ফিজিকেল দিয়াৰ পিছত পঢ়াৰ কাৰণেতো আৰু বহুতখিনি সময় পাবই বাৰু, এইটো কথা নাই। কিন্তু হঠাৎ যদি ফিজিকেল মে'ত হৈ পেলাই দেন জুলাই ফাৰ্ষ্ট উইকত যদি পৰীক্ষা পাতি দিয়ে, মাজত আপোনালোকে মাত্ৰ এমাহ পাব, আৰু এমাহত সেই জিকেখন ইমান ডাঙৰ জিকে পঢ়ি শেষ কৰাটো সম্ভৱ নহয়। তো মোৰ মতে এতিয়াৰ পৰাই জুলাইত যদি ৰিটেন পাতিব বুলি আপোনালোকে ধৰি লয় কনষ্টেবলৰ, তেতিয়াহ'লে এতিয়াৰ পৰাই প্লেন বনাই চলক যে আমাৰ হাতত ফিজিকেলৰ কাৰণে 4 মাহ আছে আৰু ৰিটেনৰ কাৰণে 6 মাহ আছে। ঠিক আছে, আৰু ৰিটেন এটা ডাঙৰ ভাষ্ট, মেথছ, ইংলিছ, ৰিজনিং আৰু জিকে গোটেইবোৰ লগাই লৈ এটা ডাঙৰ এৰিয়া হয়, ডাঙৰ চিলেবাছ হয়। সেইখিনি এই 6 মাহ কিন্তু মানে বহুত বেছি সময় নাই। ঠিক আছে, বহুত বেছি সময় নাই, ঠিক ঠাক সময় আছে, যিখিনি সময়ত পঢ়ি পেলাই মানুহে জিৰ'ৰ পৰাও গোটেইটো বস্তুটো ক্লিয়াৰ কৰিব পাৰে। ঠিক আছে, আৰু যদি আপোনালোকে কোৰ্চ লৈ পঢ়িব বিচাৰিছে, তাৰ কাৰণে পুলিচৰ কনষ্টেবলৰ কাৰণে হওক বা SI কাৰণে হওক, ঠিক আছে, আৰু সেয়া লাগিলে ABUB SI হওক বা APRৰে হওক, APR কনষ্টেবল হওক, কমাণ্ডো বেটেলিয়ন হওক, যিহৰ কাৰণে নহওক, আপোনালোকে যদি কোৰ্চ লৈ পেলাই এতিয়াৰ পৰা 6 মাহৰ ভিতৰত পঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে ষ্টাডি ইনচাইডত যিটো কোৰ্চ আছে ADR কাৰণে চলি আছে, সেই কোৰ্চটো ল'ব পাৰে। কোৰ্চটো নামটো ADR দিয়া আছে, কিন্তু দুটাৰ কাৰণে হয়, কাৰণ কণ্টেণ্ট একেখিনিয়ে, জিকে, ইংলিছ, ৰিজনিং, মেথমেটিক্স একেখিনি কণ্টেণ্ট, ADRটো একেখিনিয়ে হয়। ঠিক আছে, খালি আমাৰ পুলিচত যেনিবা জিকে পৰ্চনটো অলপ বেছি আহে বাকীবিলাকতকৈ। ঠিক আছে, তো যদি ল'ব বিচাৰিছে চাব ইনস্পেক্টৰ হওক বা কনষ্টেবলৰ কাৰণে হওক, আপোনালোকে ষ্টাডি ইনচাইডৰ কোৰ্চটো ADR কোৰ্চটো ল'ব পাৰে। যদি ল'ব বিচাৰে তেতিয়াহ'লে মোৰ তাত আপোনালোকে এটা মেছেজ দিব, নাম্বাৰটো মোৰ দেখিছেই, এটা মেছেজ দিব, ক'লেই হ'ল যে ল'ব বিচাৰিছিলোঁ কোৰ্চটো ষ্টাডি ইনচাইডৰ পৰা কনষ্টেবলৰ কাৰণে বা SI কাৰণে। মই ডিটেইলছখিনি পঠাই দিম, তাত কি ক'ত কেনেকৈ কভাৰ কৰা আছে, কি পঢ়োৱা হৈছে। ঠিক আছে, আৰু লগতে এটা কোৰ্চ ছ'চিয়েল ছায়েন্সৰ যিটো আছে, মই তাত পঢ়াই আছোঁ মই নিজে। অ'কে, আমি ক্লাছ 6 to 10 ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী যিমানবোৰ চেপ্টাৰ আছে চব কৰিছোঁ। আৰু আগতে মই কৈছোঁ যে টেট এক্সাম আৰু পুলিচৰ এক্সামৰ কাৰণে ছ'চিয়েল ছায়েন্স বুকখন কিমান বেছি ইম্পৰ্টেণ্ট, মই অলৰেডি আগতে এইটো কথা কৈছোঁ। মই নিজেও যিহেতু চাব ইনস্পেক্টৰ পৰীক্ষা দিছোঁ বা ক্লিয়াৰ কৰিছোঁ, তো তাৰ ইম্পৰ্টেঞ্চটো মই বুজি পাওঁ। লগতে মই ছ'চিয়েল ছায়েন্সখন এতিয়ালৈকে 4 বাৰ পঢ়ালোঁ ষ্টুডেণ্টক, 4 বাৰ পঢ়ালোঁ বেলেগ বেলেগ বেটছক। গতিকে মই জানো তাৰ ভিতৰত ক'ত কি বস্তু আছে আৰু কিমান ইম্পৰ্টেণ্ট, কোনটো পৰীক্ষাত কেনেকৈ আহে, ছ'চিয়েল ছায়েন্সৰ পৰা কুৱেশ্যন উঠাই লৈ আহে। মোৰ সেই গোটেইখিনি এক্সপেৰিয়েঞ্চ 2019ৰ পৰা মই পঢ়াই আছোঁ, তো এক্সপেৰিয়েঞ্চ লগাই পেলাই এটা কোৰ্চ ছ'চিয়েল ছায়েন্সৰ কৰিছোঁ, যিটোত 1000+ মানুহ অলৰেডি জড়িত হৈ আছে। সেইটো যদি ল'ব বিচাৰে জিকেৰ এটা ভাল বুষ্ট হ'ব। বাকী জিকে আপোনালোকে যি পঢ়িছেই, লগতে এইখিনিও যদি পঢ়ি যায় ছ'চিয়েল ছায়েন্সত মই পঢ়াখিনি, এটা ভাল বুষ্ট হ'ব বুলি মই আশা কৰোঁ, মানে ভাবিছোঁ তেনেকৈ। যদি আপোনালোকে ল'বলৈ কোনোবাই ভাবে তেতিয়াহ'লে সেইটো কোৰ্চো ল'ব পাৰে। দুটাই বেলেগ বেলেগ হয়, এটা হ'ল ফুল কোৰ্চ য'ত জিকে, ইংলিছ, ৰিজনিং চব আছে এভৰিথিং, আৰু এটা হ'ল অনলি ছ'চিয়েল ছায়েন্স, যিটোৱে জিকেত আৰু বেছি মাৰ্কছ, বেলেগতকৈ বেছি মাৰ্কছ পোৱাত হেল্প কৰিব। চ' যদি ল'ব বিচাৰে মোক মেছেজ এটা কৰিলে হ'ল, মই আপোনালোকক বুজাই দিম সেইটো কেনেকৈ ল'ব লাগে। ঠিক আছে, গতিকে মই আশা কৰিম আজিৰ পৰা আপোনালোকে আৰু দেৰি নকৰিব, পঢ়া ষ্টাৰ্ট দিয়ক, আৰু ফিজিকেলো যি কৰি আছিলে আকৌ সেই আগৰ নিচিনা একে উদ্যমেৰে কৰিবলৈ আৰম্ভ কৰক। ঠিক আছে, গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।